চোৱা তুমি বহুত ভাল কুৱেশ্যনে কৰিছা। চোৱা কাউৰীক আমি যেতিয়াই তেল দিয়া ৰুটি বা এই ধৰণৰ বস্তু খুৱাওঁ তেতিয়া আমাৰ অযথা যিবিলাক ধন হানি হয় সেয়া ঠিক হয়, লগতে শনিৰ যি প্ৰব্লেম থাকে, চবৰে শনিৰ চাৰাচাৰি ঢাইয়া এই ধৰণৰ প্ৰব্লেম থাকে, সেইবিলাক প্ৰব্লেমবোৰ দূৰ হয়। কিন্তু তাৰ ৰামবান উপায় কাউৰীক লৈ আপোনালোকে কৰিব পাৰে। সেই উপায়কেইটা হ'ল, যদি আপোনাৰ মাতৃৰ স্বাস্থ্য খুব বেয়া হৈ আছে তেতিয়াহ'লে নন ভেজ আইটেম বনাই পেলাই আপুনি যিকোনো সোমবাৰে যদি কাউৰীক খুৱাব পাৰে তেতিয়া ভাল। যদি আপোনাৰ পিতৃৰ স্বাস্থ্য বেয়া হৈ আছে তেতিয়াহ'লে দেওবাৰে কোনো ধৰণৰ নন ভেজ খাদ্য বনাই পেলাই যদি কাউৰীক খুৱাব পাৰে, নন ভেজ খাদ্য মানে চিকেন, মাটন এই ধৰণৰ বস্তু ভাতৰ লগত ৰুটিৰ লগত আপুনি যদি কাউৰীক খুৱাব পাৰে তেতিয়াহ'লে যিবিলাক আপোনাৰ পিতৃৰ শৰীৰৰ প্ৰব্লেম চলি আছে সেইবিলাক দূৰ হ'ব, আৰু সোমবাৰে কৰিলে মাতৃৰ হেল্থত আপোনাৰ বহুতখিনি ইম্প্ৰুভ হ'ব। কিন্তু চাব, আমি কিহৰ কাৰণে কাউৰীক ল'লোঁ? কাউৰী হৈছে যমৰ কটকী, অৰ্থাৎ আমি চাবচোন, আমি যেতিয়া দুৰ্গা পূজাৰ সময়ত পিতৃপক্ষ চলে তেতিয়া আমি কাউৰীক কিবা খুৱাবলৈ দিওঁ। গতিকে কাউৰীক আপুনি যিমানেই খুৱাই থাকিব আপোনাৰ পিতৃৰ আৰু মাতৃৰ বা পূৰ্বপুৰুষৰো যিবিলাক ঋণ থাকে, বিশেষকৈ পিতৃৰ ঋণ বা পিতৃ দুখ থাকে সেইবিলাক দূৰ হয়।